टंकेश्वर राभा होखावखाबाय खिन्थु थामाम खोथा बुंखाबाय खिन्थु माने जोङो बेनि खोथाखौ फल' खालामनांगोन बेबायदि लिडारखौ जोंनो नांगौ थारमाने ओरैबायदि मोजां टंकेश्वर राभा दिपेन बर' ओमफ्राय जोंना सिसिटुवानि मा होनोमोन आदित्य खाख्लारि डेन्जार बरिया आरो बहुद लिडारफोर दं जायफोर मैयानि दिनाव ओंखारदों बिथांमोना ओरैबायदि साबायखर बावथावना मोजां जोंनि एसटि खौ बासायनायनि थाखाय बिथांमोना गावसोर रायजानानैबाबो जोंनि बर'नि थाखाय जोंनि एसटि हारिनि थाखाय एकदम थैथाब थांथाब नाजागासिनो दं आरो नोंथांमोना नाय চাওক প্ৰথম কথা হ'ল আজি অসমত আজি যদি লাষ্ট 3 মাহ আমি চাওঁ 3 মাহত দুটা ইছ্যু আটাইতকৈ চৰ্চিত অৱস্থাত অসমৰ অৱস্থাত আছে তাৰে এটা বস্তু হৈছে কোনোবা জনজাতি বিচৰা আৰু তাক সেই জনজাতি হ'বলৈ নিদিয়া সেই কাৰবাৰখিনি চলি থকাৰ সময়তে যদি আজি আহোম জনগোষ্ঠীকে ধৰি ছটা জনগোষ্ঠী আহোমৰ নিচিনা এডভান্স সম্প্ৰদায়টোৱে যেনেকৈ 600 বছৰ অসম শাসন কৰিছিল আজিৰ পৰা 800 বছৰ আগতে অসমত আহিছে গতিকে সেই আহোমৰ নিচিনা কমিউনিটি যদি আজি এছটি হৈ যায় তেতিয়াহ'লে আপোনালোকে চাব আমাৰ হৈছে 14টা কমিউনিটিৰ আজি তাৰিখত কিমান লাখ 42 লাখ আৰু তেওঁলোকৰ হৈছে 6টা কমিটি কি ধৰক আজিলৈকে 2 কোটি মানুহ আছে গতিকে তাতে আহোম তাতকৈ এডভান্স কমিটি যদি এছটি কৰি দি যায় তেতিয়াহ'লে যেনেধৰণে এখন পাহাৰ খুৰি ফেলে এজন মানুহৰ তাত পৰিলে মানুহজন বাচাৰ কোনো উপায় নাথাকে একজেক্টলি আহোম জনগোষ্ঠী যদি এছটিকৰণ কৰি যাই থাকে আজিৰ এক্সিষ্টিং যিসকল এছটি আছে সেইসকলে গোটেইবিলাক আত্মহত্যা কৰি ফেলে নিজকে পূৰ্ণ কৰাটো উচিত হ'ব তো সেইকাৰণে এই 6 জনকে এছটি কৰিবলৈ যাওঁতে কৈছোঁ মৰাণ আৰু মটকৰ প্ৰতি জনজাতিসকলৰ সহমৰ্মিতা আছে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলৰ প্ৰতি সহমৰ্মিতা আছে তাত যি ধৰণে বিদেশীৰ আগ্ৰাসন আহি আছে সহমৰ্মিতা আছে সেইখিনি কৰিবলৈ যাওঁতে হ'ব বিচৰা হ'বলৈ নিদিয়ে সেই মানুহবিলাকক আস্থাৰ বিশ্বাস লৈ যদি ইয়াত এটা আয়োগৰ দ্বাৰা যদি সমস্যা সমাধান কৰিবলৈ নাযায় এই তিনিটা বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী মৰাণ মটক সেইটো কেতিয়া সম্ভৱ নহয় গতিকে আহোম জনগোষ্ঠীৰ ইমান এডভান্স এটা কমিউনিটি কোনোপধ্যেই সম্ভৱ নহয় আৰু সেইটো কৰি দিয়া মানে হ'ল কি এক্সিষ্টিং ট্ৰাইবেলসকলক হত্যা কৰাৰ বাহিৰে মৃত্যুমুখলৈ ঠেলি দিয়াৰ বাহিৰে আমাৰ কলা সংস্কৃতি কৃষ্টি সংস্কৃতি টোটেলি নৎসাত কৰাৰ বাহিৰে বিকল্প একো থাকিব নোৱাৰে এতিয়া সংৰক্ষণৰ কথাটো আপুনি কৈছে ডেফিনেটলি এইটো সংঘাতৰ সৃষ্টি কেতিয়াও কৰিব নোৱাৰে কেতিয়াও নহয় কাৰণ তেখেতসকলে সংগ্ৰাম কৰিছে সেই সংগ্ৰামখনৰ প্ৰতি আমি সংগ্ৰামখন এগেইনষ্ট কেতিয়াও কৰা নাই সংগ্ৰামখন এগেইনষ্ট এইকাৰণে কৰা নাই মই যদি আজি টংকেশ্বৰ ৰাভাইছে ক'বলগীয়া হয় তেওঁলোকে সংগ্ৰাম কৰিছে কৰিব গণতান্ত্ৰিক দেশখন সংগ্ৰাম কৰাৰ অধিকাৰ আছে কোনো অসুবিধা নাই কিন্তু আমি কৈছোঁ যে আমাৰ অধিকাৰ হ'ব পৰা যিকোনো ধৰণৰ যি শক্তি বা যিকোনো ধৰণৰ ব্যৱস্থা যিসকল ধৰণৰ যি ধৰণৰ প্ৰক্ৰিয়া বা থাকিব বা প্ৰত্যাহ্বান থাকিব সেইটোক আমি প্ৰতিহত কৰিবৰ কাৰণেহে আমাৰ আত্মৰক্ষাৰহে এখন আমাৰ সংগ্ৰাম তো সেইকাৰণে আমি কৈছোঁ যে আজি তাৰিখত 6 জনগোষ্ঠী বা আহোমকে ধৰি সংগঠনসমূহে জনগোষ্ঠীসমূহে ভয়কট খালে ভয় এইকাৰণে খাইছে আজি ট্ৰাইবেল বুলি কোৱাৰ লগে লগে আমাৰ পাৰ্লিমেণ্টৰ ৰিজাৰ্ভেশ্যন ব্যৱস্থা আছে এছেম্বলি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে অট'নমাছ কাউন্সিলৰ ৰিজাৰ্ভেশ্যন ব্যৱস্থা আছে নিগম নিকায় পঞ্চায়তসমূহত ৰিজাৰ্ভেশ্যন ব্যৱস্থা আমাৰ আছে আহোম জনগোষ্ঠীকে আদি কৰি এই সংগঠনৰে যিহেতু আজি অবিচিত পৰে গতিকে ভাৰতবৰ্ষ আজি 125 বাৰকৈ অধিক সংগঠন হৈ গ'ল গতিকে অহা 25 তাৰিখৰ প্ৰতি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ এইটোৱে আহ্বান থাকিব যে অহা 25 তাৰিখে এনেধৰণৰ ব্যৱস্থালৈ আগবঢ়া অসম চৰকাৰখনে যে ভাৰতবৰ্ষৰ সংবিধানখন আৰু এবাৰ এমেণ্ডমেণ্ট কৰা হওক আৰু এবাৰ এমেণ্ডমেণ্ট কৰি হোৱাৰ পিছত পাৰ্লিমেণ্টতো অবিচিৰ কাৰণে ৰিজাৰ্ভেশ্যন ব্যৱস্থা অনা হওক এছেম্বলিতো ৰিজাৰ্ভেশ্যন ব্যৱস্থা অনা হওক বিভিন্ন যি নিগম নিকায় যি স্বায়ত্তশাসিত ব্যৱস্থাবিলাক আছে পৰিষদবিলাক আছে তাতো এইবিলাকৰ সংৰক্ষণ ব্যৱস্থা নীতিটো আনক সেই সংৰক্ষণ নীতিটো যদি আনি দিয়া যায় তেতিয়াহ'লে আহোমকে ধৰি এই জনগোষ্ঠীসমূহে ভাবিব যে আমি লোকসভাত চিন্তা কৰিবলগীয়া নাই বিধানসভাত চিন্তা কৰিবলগীয়া নাই অট'নমাছ কাউন্সিলত চিন্তা কৰিবলগীয়া নাই পঞ্চায়তকে আদি কৰি নিগম নিকায়সমূহৰ ক'তো চিন্তা আমাৰ কৰিবলগীয়া নাই আমাৰ কাৰণে ৰিজাৰ্ভেশ্যন ব্যৱস্থা আছে মোৰ এটা শেষ প্ৰশ্ন এতিয়া আপুনি আহোমসকলৰ ক্ষেত্ৰত যিটো কথা ক'লে যে তেওঁলোকৰ যদি জনজাতিকৰণ হয় আত্মহত্যা কৰাৰ দৰে এটা পৰিস্থিতি হ'ব পাৰে অন্যান্য যিবোৰ জনগোষ্ঠী আছে তেওঁলোকৰো বহুতৰ যে জনজাতিৰ বৈশিষ্ট্য আছেনে নাই সেইটো মই ক'ব নোৱাৰোঁ কিন্তু অন্যান্য যি 6 জনগোষ্ঠী অন্যান্য বাকী 5টা জনগোষ্ঠী স্পেচিফিকলি আটাইকেইটা জনগোষ্ঠীৰ ক্ষেত্ৰত আপোনাৰ বক্তব্যটো কি হ'ব এটা জনগোষ্ঠী চাওক মই এতিয়া কৈ দিওঁ আজি তাৰিখত যদি চাবলগা হয় তেতিয়াহ'লে আজি যদি আদিবাসী আৰু তিতাজ বুলি কোৱা হয় আদিবাসী মিনছ কি যে উডিমবাসী আমি ট্ৰাইবেলসকল নহয় নেকি হয় ভাৰতবৰ্ষৰ সংবিধানৰ আদিবাসী বুলি পেলাই কোনো ৰিজাৰ্ভেশ্যন ব্যৱস্থা নাই চিডুল ট্ৰাইব হিচাপে আছে আজি যদি আপোনালোকে ঝাৰখণ্ড আৰু ছত্তীশগড় যদি চাই আজি এই মুহূৰ্তত যদি আপোনালোকে চাবলৈ যায় তেতিয়া দেখিবলৈ পাব ঝাৰখণ্ড ছত্তীশগড় সংগ্ৰাম চলি আছে কি সংগ্ৰাম চলিছে তাত কৰ্মী উপাধি মানুহসকলে এছটি হ'ব বিচাৰিছে টাচা উপাধি মানুহবিলাকে এছটি হ'ব বিচাৰিছে তেখেতসকলে কৈছে তাত চাউথাল ওৰাম মুণ্ডাসকলে কৈছে যে তেখেতে এছটি নহয় কেনেকৈ এছটি হ'ব পাৰিব আৰু যদি ইয়াত যদি চাবলৈ যায় তেতিয়াহ'লে সেই গোটেইসকল আদিবাসী বুলি তেখেতসকলে সোমাই আছে তিতাজ বুলি সোমাই আছে কেনেকৈ এইটো সম্ভৱ গতিকে সেইটো কৰাৰ লগে লগে ষ্টেট বেৰিয়াৰ আছে
ষ্টেট কেনেকৈ বেৰিয়াৰ আছে অসমৰ এছ টিজনে গৈ পেলে কি বোলে দিল্লীত গৈ পেলাই এছ টি হ'ব নোৱাৰে সেই সুবিধাটো এনজয় কৰিব নোৱাৰে তাৰ কাৰণে ষ্টেট বেৰিয়াৰটো পৰিব লাগিব তাৰ কাৰণে সংবিধান সংশোধনৰ প্ৰয়োজন আছে 2 নম্বৰ আমি যদি ক'বলৈ যে মৰাণৰ মতকৰ্ষৰ যদি কোৱা যায় জনসংখ্যা যথেষ্ট সংখ্যা কম আৰু ইতিমধ্যে CC তৰফৰ পৰা ইতিমধ্যে কৈ দিছে বা ট্ৰাইবেল সংগঠনসমূহৰ পৰা কৈ দিছে যে তেখেতসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ আছে সহমৰ্মিতা মিনিংটো এনেধৰণৰ হৈছে এতিয়া যেতিয়া তেতিয়া কৰি দিয়ক সেনেকৈ নহয় সহমৰ্মিতা মিনিংটো হৈছে কি যে সহযোগ কৰিবৰ কাৰণে ৰাইট মানে মনটো ইচ্ছুক গতিকে যেতিয়া মৰাণৰ মতকৰ কথাখিনি হ'ব এক্সিষ্টিং ট্ৰাইবেলৰ লগত যদি আলাপ আলোচনা কৰি পেলাই যেতিয়া সুন্দৰ পৰিৱেশত যায় ইয়াৰ সমাধানটো ইজিলি মৰাণ মতকৰ ক্ষেত্ৰত ওলাই আছেই ইয়াত ভয় খাবলগীয়া কোনো কথা নাই তাৰপিছত 3 নম্বৰ যদি আমি আহোঁ যে অভিযুক্ত গোৱাল বা কোচ ৰাজবংশী বুলি এজে হ'ল ইয়াত অসুবিধা হৈছে আপাৰ আছাম বুলি কোৱাৰ লগে লগে ইয়াত আইডেণ্টিফাইড কৰা যথেষ্ট অসুবিধা হৈছে নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ কথাখিনি ক'বলৈ যোৱা যায় যিসকল একচুৱেল যিসকল কোচ ৰাজবংশী আছে সেই একচুৱেল কোচ ৰাজবংশীসকল সঁচাকৈ ইকনমিকেলি তেখেতসকলে বেকৱাৰ্ড হয় এইটো স্বীকাৰ কৰিব লাগিব কোনোবাই ভাল পালে স্বীকাৰ কৰিব লাগিব বেয়া পালেতো স্বীকাৰ কৰিব লাগিবই কিন্তু সেইখিনি কৰিবলৈ যাওঁতে তাত কিছুমান এনেকুৱা ধৰণৰ আছে যে একচুৱেল কোচ ৰাজবংশী মানুহসকলে যি টাইটেলে তেখেতে নামাংকিত হয় একেই টাইটেলে কোনোবা হয় কলিতা সম্প্ৰদায়ৰ মানুহ আছে হিন্দু বেংগলী সম্প্ৰদায়ৰ আছে গতিকে সেইটো কোনে আইডেণ্টিফাইড কৰিব গতিকে সেইটো এটা এছেছমেণ্ট কৰক ষ্টাডি ইম্পেক্ট এছেছমেণ্ট এটা তেখেতসকলে কৰক কৰি উঠাৰ পিছত যদি প্ৰক্ৰিয়াটো আগবাঢ়িবলৈ যোৱা যায় মই ভাবোঁ অসমৰ কোনো ট্ৰাইবেল মানুহে নিশ্চয় বিৰুদ্ধাচৰণ নকৰিব গতিকে সেইখিনি কৰিবলৈ যাওঁতে বা সেইখিনি নকৰাকৈ যদি 25 তাৰিখে যদি এটা ৰিপৰ্টিং কৰি দিয়া যায় তেতিয়াহ'লে এইটো পৰিৱেশটো বিনষ্ট হ'ব আৰু চতিয়াৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যোৱা যায় চতিয়াসকলৰ যি এক ঐতিহ্য আছে আহিমৰ নিচিনাকৈ যে সংগ্ৰামৰ ইতিহাস আছে যি শাসন কৰা যি ৰাজশাসন কৰা যি ইতিহাস আছে সেই ঐতিহ্যসমূহ যদি আমি একেষাৰে যদি ওলাই আমি কৰি দিওঁ তেতিয়াহ'লে আমি লাচিতক অপমান কৰা হ'ব লাচিতক পাহৰা হ'ব সেই চতিয়াৰ সতি সাধনীক আমি পাহৰি যোৱা নিচিনা কাৰোবাৰবিলাক হ'ব গতিকে সেইটো কেতিয়া হ'ব নালাগে তাৰ পৰিৱৰ্তে তেখেতসকলক এই ধৰণে থাকিব দি এই তিনিটা বিশেষকৈ মানে অভিযুক্ত গোৱালপাৰা কোচ ৰাজবংশী মৰাণ মটকৰ সংক্ৰান্তত এক্সিষ্টিং আৰু বিচাৰ নিৰ্বাচকসকলৰ মাজত বহি এটা আয়োগ গঠন কৰি পেলাই যদি একদম সুন্দৰ ষ্টাডি কৰি যোৱা যায় মই ভাবোঁ ইয়াৰ ফলাফল নিশ্চয় ওলাব আৰু সেই ফলাফল নোলোৱালৈকে ভাৰত চৰকাৰক সংবিধানখন এমেণ্ডমেণ্ট কৰিবলৈ দিয়ক আৰু আদাৰ বেকৱাৰ্ড ক্লাছেছ হিচাপে এটা ৰিজাৰ্ভেশ্যন পলিচি যদি কনফাৰ্ম কৰে ইন অল কেছেছ মই ভাবোঁ ইয়াৰ সমাধান সূত্ৰটো ডেফিনেটলি ওলাব